ৰঙিয়াত ৫টকীয়া দাবীৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও সহস্ৰাধিক লোকৰ ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহানুদানৰ এমচি এনৰেগাৰ জৰিয়তে ২২,০০০ টকা বহু লোকে নোপোৱাৰ অভিযোগত আজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে। ইফালে চৰকাৰে ৰেচন কাৰ্ড প্ৰাপ্ত সকলো মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল যদিও আজিলৈকে ফলপ্ৰসূ হোৱা নাই বহু মহিলাৰ ক্ষেত্ৰত। খাদ্য সুৰক্ষা আইনৰ পৰা বঞ্চিত দৰিদ্ৰ সকলো লোককে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান এই সকল লোকৰ এমচি এনৰেগাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৬০০ টকালৈ বৃদ্ধি কৰি বছৰি ২০০ দিনৰ কাম কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰে। ইফালে মূল্য বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনৰাশি ৩ লাখলৈ বৃদ্ধি কৰাৰ দাবীত আজি খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ স্মাৰক পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ পুঁজি ৩ লাখ টকালৈ ধাৰ্য কৰক। যোজনা যিবিলাক মানুহে ঘৰ পাইছে তেওঁলোকে তাৰে ভিতৰত ২২,০০০ টকা এটা এমজি এনৰেগাৰ পইচা আছে। এই পইচাটো তেওঁলোকক আদায় দিয়া নাই আৰু সেইটো আমাৰ বিডিঅ কাৰ্যালয়ৰ পৰা আদায় দিব লাগে। উন্নতি পলমে সেই পইচাখিনি আদায় দিব লাগে। এই দাবীত আমি উত্থাপন কৰিছোঁ ১ নম্বৰ। তাৰপিছত আৰু এটা দাবী কৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰে একোগৰাকী মহিলাক অৰুণোদয় আঁচনিত সামৰি ল'ব, কিন্তু তেওঁলোকে সেই কামটো এতিয়া কৰা নাই। গতিকে আমি যাৰ ৰেচন কাৰ্ড আছে প্ৰতিটো পৰিয়ালকে এগৰাকী মহিলাক যাতে অৰুণোদয় আঁচনিত সামৰি লয় এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি এটা দাবী হ'ল যে এতিয়া মূল্য বৃদ্ধিৰ দিনত ২০১১ চনৰ মূল্যমতেই এই ঘৰবিলাকৰ পইচা আবণ্টন কৰা হৈছে। এতিয়া যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈছে, এতিয়া এই মূল্য গৃহৰ যি পুঁজি এই পুঁজিটো ৩ লাখ টকালৈকে বৃদ্ধি কৰিব লাগে এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি এমজি এনৰেগাত আগতে ১০০ দিনৰ কামৰ কথা আছিল, যদিও ১০০ দিনৰ কামো নাপায়। আমি দাবী কৰিছোঁ যে ২০০ দিনৰ কাম দিব লাগে আৰু তাৰ মজুৰিটো ৬০০ টকালৈকে বৃদ্ধি কৰিব লাগে এই দাবীটো আমি উত্থাপন কৰিছোঁ। মূলতঃ এইকেইটা দাবীক লৈ আজি আমি এই বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। পশ্চিম বৰিগ CPIMৰ আঞ্চলিক কমিটিৰ উদ্যোগত ইয়াতে ৪খন পঞ্চায়তৰ প্ৰতিনিধিত্বমূলকভাৱে উপস্থিত আছে। ইয়াৰ পিছত আমি ৰঙিয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সমুদায় পঞ্চায়তৰ পৰা মানুহ আহি ইয়াতে আমি বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিম। এইখিনিয়ে আজিৰ বিক্ষোভৰ মূল দাবী। ৰঙিয়াৰ পৰা আবু সালেহৰ ৰিপৰ্ট, এনিটাইম 24। ৰঙিয়াত ৫টকীয়া দাবীৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও সহস্ৰাধিক লোকৰ ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহানুদানৰ এমচি এনৰেগাৰ জৰিয়তে ২২,০০০ টকা বহু লোকে নোপোৱাৰ অভিযোগত আজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে। ইফালে চৰকাৰে ৰেচন কাৰ্ড প্ৰাপ্ত সকলো মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল যদিও আজিলৈকে ফলপ্ৰসূ হোৱা নাই বহু মহিলাৰ ক্ষেত্ৰত। খাদ্য সুৰক্ষা আইনৰ পৰা বঞ্চিত দৰিদ্ৰ সকলো লোককে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান এই সকল লোকৰ এমচি এনৰেগাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৬০০ টকালৈ বৃদ্ধি কৰি বছৰি ২০০ দিনৰ কাম কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰে। ইফালে মূল্য বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনৰাশি ৩ লাখলৈ বৃদ্ধি কৰাৰ দাবীত আজি খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ স্মাৰক পত্ৰ প্ৰদান কৰে। অৰুণোদয় আঁচনিত সামৰি লোৱাৰ ব্যৱস্থা কৰক। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ পুঁজি ৩ লাখ টকালৈ ধাৰ্য কৰক। যোজনা যিবিলাক মানুহে ঘৰ পাইছে তেওঁলোকে তাৰে ভিতৰত ২২,০০০ টকা এটা এমজি এনৰেগাৰ পইচা আছে। এই পইচাটো তেওঁলোকক আদায় দিয়া নাই আৰু সেইটো আমাৰ বিডিঅ কাৰ্যালয়ৰ পৰা আদায় দিব লাগে। উন্নতি পলমে সেই পইচাখিনি আদায় দিব লাগে এই দাবীত আমি উত্থাপন কৰিছোঁ ১ নম্বৰ। তাৰপিছত আৰু এটা দাবী কৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰে একোগৰাকী মহিলাক অৰুণোদয় আঁচনিত সামৰি ল'ব, কিন্তু তেওঁলোকে সেই কামটো এতিয়া কৰা নাই। গতিকে আমি যাৰ ৰেচন কাৰ্ড আছে প্ৰতিটো পৰিয়ালকে এগৰাকী মহিলাক যাতে অৰুণোদয় আঁচনিত সামৰি লয় এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি এটা দাবী হ'ল যে এতিয়া মূল্য বৃদ্ধিৰ দিনত ২০১১ চনৰ মূল্যমতেই এই ঘৰবিলাকৰ পইচা আবণ্টন কৰা হৈছে। এতিয়া যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈছে, এতিয়া এই মূল্য গৃহৰ যি পুঁজি এই পুঁজিটো ৩ লাখ টকালৈকে বৃদ্ধি কৰিব লাগে এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি এমজি এনৰেগাত আগতে ১০০ দিনৰ কামৰ কথা আছিল, যদিও ১০০ দিনৰ কামো নাপায়। আমি দাবী কৰিছোঁ যে ২০০ দিনৰ কাম দিব লাগে আৰু তাৰ মজুৰিটো ৬০০ টকালৈকে বৃদ্ধি কৰিব লাগে এই দাবীটো আমি উত্থাপন কৰিছোঁ। মূলতঃ এইকেইটা দাবীক লৈ আজি আমি এই বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। পশ্চিম বৰিগ CPIMৰ আঞ্চলিক কমিটিৰ উদ্যোগত ইয়াতে ৪খন পঞ্চায়তৰ প্ৰতিনিধিত্বমূলকভাৱে উপস্থিত আছে। ইয়াৰ পিছত আমি ৰঙিয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সমুদায় পঞ্চায়তৰ পৰা মানুহ আহি ইয়াতে আমি বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিম। এইখিনিয়ে আজিৰ বিক্ষোভৰ মূল দাবী। ৰঙিয়াৰ পৰা আবু সালেহৰ ৰিপৰ্ট, এনিটাইম 24।